নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনালৈ লৈ আহিছে এটা ভাবিব নোৱাৰা বিষয়বস্তু যে ৰাহুৰ প্ৰভাৱৰ পৰা কেনেকৈ বাচিব। ইয়েছ, প্ৰতি ঘৰ মানুহে জানিব লগা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। হয়, আপোনাৰ ৰাহু বেয়া নেকি? আপোনাৰ যদি ৰাহু বেয়া আপুনি কেনেকৈ গম পাব? আপোনাৰ যদি ৰাহু ভাল আপুনি কেনেকৈ বেয়া গম পাব? আৰু ৰাহু ভাল কৰিবৰ কাৰণে আপুনি কি কি কৰিব তথা ৰাহুৰ বেয়া প্ৰভাৱৰ পৰা আপুনি নিজক আৰু নিজৰ ঘৰখনক কেনেকৈ বচাব পাৰিব, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমত। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই 2খন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। চাওক, আজি এটা সাংঘাতিক বিষয় মই আপোনালোকৰ লগত লৈ আহিছো। আমাৰ সমাজত প্ৰতি ঘৰে ঘৰে মানুহৰ ঘৰত এটা প্ৰাসংগিক বিষয়। সমাজৰ 90% মানুহ ভুগি আছে এইটো বিষয়, ৰাহু। সকলোৱে জানে, সকলোৱে শুনিছে। ৰাহু বেয়া প্ৰভাৱৰ পৰা কেনেকৈ বাচিব আজি আপোনালোকক এনেকুৱা কেইটামান কথা জনাম, যিকেইটা কথা জানি হয়তো আপোনাৰ গাৰ নোম শিয়ৰি যাব পাৰে। চাওক, কলিযুগ সকলোৱে জানে, কলিযুগত শনি ৰাহুৰ প্ৰাধান্য বেছি। স্বাভাৱিকভাৱে ঘৰে ঘৰে পৰিয়ালত মানুহৰ মাজত আপোনাৰ মোৰ সকলোৰে মাজত ৰাহুৰ প্ৰভাৱ বেয়াখিনিয়ে মেক্সিমাম থাকিব। অকল এনেকুৱা নহয় যে বেয়া প্ৰভাৱো থাকিব, ভাল প্ৰভাৱো থাকিব। কিন্তু এই বেয়া প্ৰভাৱৰ পৰা আপুনি আপোনাক, নিজক, পৰিয়ালটোক, আপোনাৰ সন্তানক আপুনি কেনেকৈ বচাব পাৰিব? চাওক, পোনপ্ৰথমে মই আপোনাক কৈ থওঁ, ৰাহু এটা ছায়াগ্ৰহ। ৰাহু মানেই যে বেয়া এনেকুৱা নহয়। সঁচা কথা কবলৈ গলে বোকাৰ মাজত সোমাই থকা শিলগুটি এটা চাফা কৰিলে যেনেকে বোকাখিনি আঁতৰি সম্পূৰ্ণ নিকা হৈ যে ৰাহুৰ কামটোৱে হ'ল সেইটো। আমাৰ মাজত থকা বদ অভ্যাস বিলাক অঁতৰাই আপোনাৰ বেষ্ট ভাৰ্চনটো ভিতৰৰ পৰা উলিয়াই অনাৰ ক্ষমতা আছে একমাত্ৰ ৰাহুৰ মাজত। প্ৰত্যেকৰে জীৱনত ৰাহুৰ দশা, মহাদশা, অন্তদশা চলে। তাৰ উপৰি জনম কুণ্ডলীত আপোনাৰ ৰাহুৰ অৱস্থান কি তাৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। কিন্তু এজ ইউজুৱেল আপুনি জানক, মেক্সিমাম মানুহ আমাৰ সমাজত মেক্সিমাম মানুহৰ ৰাহুৰ বেয়া প্ৰভাৱ পৰি আছে। কেনেকে গম পাব ৰাহুৰ প্ৰভাৱ ভাল নে বেয়া? যদি ৰাহু ভাল হয়, আপোনাৰ ৰাহু ভাল, তেতিয়াহ'লে ইয়াৰ লক্ষণ কি? যদি আপোনাৰ ৰাহু বেয়া তেন্তে ইয়াৰ লক্ষণ কি? প্ৰথমে মই কৈ লৈছো যে ৰাহু ভাল হলে আপোনাৰ কি কি চিমটমছ হয়, কি কি সুবিধা হয়। ৰাহু ভাল হলে কেনেকৈ গম পাব? প্ৰথম, সফলতাত বাধা নাই। কিছুমান মানুহে গম পাব যে একেটা বাটতে গৈ পেলাই কিছুমান মানুহে 10টা বাধা পাইছে, আৰু কিছুমান মানুহে, খুব কম হয় বাৰু তেনেকুৱা মানুহৰ সংখ্যা, বাধা নোপোৱাকৈ সফলতা হৈছে। তাৰমানে ৰাহু ভাল। ছেকেণ্ড, কম বয়সত ফিনান্সিয়েল গ্ৰোথ আহে। ইয়েছ, ৰাহু ভাল। কম বয়সৰ পৰা যদি টকা পইচা অৰ্জন কৰে, কম বয়সত যদি ফিনান্সিয়েল গ্ৰোথ আহে, ৰাহু ভাল। 3 নম্বৰ, প্ৰযুক্তিবিদ্যা, IT, ইলেক্ট্ৰনিকৰ লগত জড়িত কামত খুব সোনকালে সফল হয়, মানে ৰাহু ভাল। মিডিয়া লাইনটো হ'ব পাৰে, টেকনলজি লাইনটো হ'ব পাৰে, যিকোনো কেৰিয়াৰ ক্ষেত্ৰতে হওক বা নিজৰ কাম কাজৰ ক্ষেত্ৰতে হওক, ইয়াত যদি সফলতা আহে, উত্থান হয়, গম পাব ৰাহু ভাল। 4 নম্বৰ, আপোনাৰ কনফিডেন্স লেভেল হাই, ষ্ট্ৰং মাইণ্ড পাৱাৰ, ৰাহু ভাল। 5 নম্বৰ, হঠাৎ বুলি মই নকওঁ বাৰু, কম সময়ত যদি আপুনি মান যশ পায়, হয়তো আপোনাৰ ঘৰৰ ওচৰে পাজৰে সমাজত এনেকুৱা কিছুমান মানুহ আপুনি দেখিব যি কম বয়সত বা কম সময়ত, কম বয়স নহবও পাৰে, কম সময়তো হ'ব পাৰে, 2-3 বছৰ যথেষ্ট মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে, তেন্তে গম পাব ৰাহু নিশ্চয় ভাল। যদি আপুনি বিদেশ যাত্ৰাৰ যোগ পায়, যদি আপুনি কম বয়সত বিদেশ যাত্ৰাৰ যোগ পায়, তেন্তে গম পাব ৰাহু ভাল। 7 নম্বৰ, যদি আপুনি লটাৰী খেলিলে, যদি আপুনি লটাৰীত বয় বস্তু পায়, ৰাহু ভাল। এইকেইটা হ'ল ৰাহু ভালৰ চিমটমছ। তাৰ পৰা আপুনি নিজে গম পাব আপোনাৰ ৰাহু, আপোনাৰ হওক, আপোনাৰ আত্মীয় স্বজনৰ হওক বা আপোনাৰ সন্তানৰ ক্ষেত্ৰতে হওক, ৰাহু ভাল নে বেয়া। বেয়া ৰাহুৰ বেয়া প্ৰভাৱ কেনেকৈ গম পাব যে বেয়া ৰাহুৰ প্ৰভাৱখিনি বেয়া? প্ৰথম, চাওক, ৰাহু হ'ল এটা ভ্ৰম, খুব উচ্চাকাংক্ষী মানুহ, অলেখ সপোন দেখে যিবোৰ পূৰণ কৰিব নোৱাৰে, ৰাহু বেয়া। 2 নম্বৰ, বাস্তৱমুখী নহয়,
ৰাহু মানুহ কেতিয়াও ৰাহু বেয়া মানুহ কেতিয়াও বাস্তৱমুখী নহয় আপোনাৰ মটৰচাইকেল এখন কিনাৰ ক্ষমতা নাই কিন্তু আপুনি সপোন দেখি আছে কেনেকৈ এখন মাৰ্চিডিজ বা BMW নিচিনা দামী গাড়ী কিনিব পাৰে ফৰ এক্সাম্পল মই কৈছো আপোনাক ৰাহু বেয়া 3 নম্বৰ সঠিক সিদ্ধান্ত ল'ব নোৱাৰি যিমানে ডাঙৰ সপোন নেদেখক কিয় সঠিক সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণে ফেইলাৰ হয় পদে পদে বিফলতাৰ মুখ দেখিব লগা হয় তাৰ কাৰণে ডিপ্ৰেছনত ভুগে ৰাহু বেয়া 4 নম্বৰ স্কিম বিভিন্ন আঁচনিৰ প্ৰতি খুব মুখ আমুকটো কৰি চাওচোন আমুকটো এপ্লাই কৰি চাওচোন আমুকটো কৰি চাও সহজে প্ৰলোভনৰ প্ৰতি মুহ জন্মা মানে ৰাহু বেয়া ইলেক্ট্ৰনিক বয় বস্তুৰ প্ৰতি খুব মোহ ফৰ এক্সাম্পল মোবাইল মেক্সিমাম টাইম মোবাইল ব্যৱহাৰ কৰা মানুহৰ ৰাহু বেয়া yes এইটো কথা সবচে ইম্পৰ্টেন্ট সবচে প্ৰাসংগিক আৰু যিবিলাক মানুহে মেক্সিমাম সময় মোবাইল ব্যৱহাৰ কৰে এটা কথা জানিব তাৰ 50% কে বেছি সময় কিন্তু মোবাইলত কটোৱা সময়খিনি প্ৰকৃততে সময়ৰ অপচয়হে হয় এনেকুৱা নহয় যে মোবাইল চলালেই বেয়া কথা মোবাইলটো আমাৰ জীৱনৰ এটা প্ৰয়োজনীয় বস্তু হিচাপে এতিয়া বৰ্তমান আমাৰ প্ৰয়োজনীয়তা আছে তথাপিও চেষ্টা কৰিব লাগে কিমান সময় মোবাইলৰ পৰা আঁতৰি থাকিব পাৰি মনত ৰাখিব 5 নম্বৰ ৰাহু বেয়া মানুহে কিবা নহয় কিবা এটা বেয়া বস্তু খাবই খাব yes জনাকেও খাব পাৰে লুকা চুৰিও খাব পাৰে সিগাৰেটো হ'ব পাৰে মদো হ'ব পাৰে ড্ৰাগছো হ'ব পাৰে যিমান ড্ৰাগছ এৰি ৰিহেবত থকা ল'ৰা ছোৱালী আপুনি দেখিব ৰাহু অতি পাত বেয়া সিহঁতৰ ঘৰতো ৰাহু বেয়া সিহঁতৰ জীৱনতো ৰাহু তাৰমানে কি ৰাহু বেয়া মানুহে নিচা প্ৰতি আকৃষ্ট হ'বই হ'ব কিবা নহয় কিবা আৰু খুব জুৱাৰ প্ৰতি জুৱাটো এটা নিচাই হয় খুব জুৱাৰ প্ৰতি আকৃষ্ট হয় আৰু চাওক ৰাহু এনেকুৱা এটা বস্তু ন আপোনাৰ একে ৰাতিত ৰজা বনাই দিয়ে একে ৰাতিত ভিখাৰীও কৰি দিয়ে এইটো ৰাহুৰ বিষয়ে খুব প্ৰচলিত এটা বাক্য মই আপোনালোকক জনাইছো সো ৰাহুৱে আপোনাক উঠাব ৰাহুৱে আপোনাক নমাব আৰু যিমান আপোনালোকে দেখিব স্কেম ভাৰতবৰ্ষত যিমান বিলাক স্কেম যে আপোনাৰ ধৰা পৰে সব ৰাহুৰ দশা মহাদশাতেই ধৰা পৰে কাৰণ মই পোন প্ৰথমেই কৈছো বুকা লাগি থকা শিল এটুকুৰাৰ পৰা সমস্ত লেতেৰাখিনি আঁতৰাই পেলাই তাৰ সম্পূৰ্ণ চাফা ৰূপটো উলিয়াই দিয়াটোৱে ৰাহুৰ কাম আপুনি যিয়ে বেয়া কৰ্ম কৰক যি সব আপোনাক উৎখাত কৰা কামটোৱে হৈছে ৰাহু 6 নম্বৰ ইলেক্ট্ৰিক বয় বস্তুৰ প্ৰতি অনলাইন বয় বস্তুৰ প্ৰতি অনলাইনৰ কৰা বিষয়ে যদি খুব আসক্তি মানে গম পাব আপোনাৰ ৰাহু বেয়া ইলেক্ট্ৰনিক বস্তুৰ প্ৰতি খুব মোহ গম পাব ৰাহু বেয়া এতিয়া আপুনি নিজে গম পাব আপোনাৰ ল'ৰা ছোৱালী বা আত্মীয় স্বজন বা নিজৰ ক্ষেত্ৰতে আপুনি কথাখিনি ৰিজাই চালে ইয়াৰ সামঞ্জস্য পাব 7 নম্বৰ আৰু অন্তিমটো খুব খৰধৰ শুনিবলৈ সময় নাই ৰবলৈও সময় নাই চিন্তা কৰিবলৈ সময় নাই কথা ক'বলৈ সময় নাই ৰাহু বেয়া হিচাপতকৈ বেছি খায় মনৰ ভিতৰত খুব লোভ চান্স পালে এগাল খায় ৰাহু বেয়া অলপ কথাত খং ৰাহু বেয়া আৰু এটা কথা গম পাব ৰাহুৱে নিয়ম ভাল নহয় আপোনাৰ যদি সন্তানে নিয়ম নেমানে তেতিয়া গম পাব ৰাহু বেয়া তাৰমানে কি ৰাহুৰ কথাটো কি অনিয়ম অস্থিৰ অনিশ্চয়তা নিয়ম মনা মানেইতো গুৰুৰ কৃপা আহি গ'ল যাৰ নিয়ম মানে গম পাব বৃহস্পতি ভাল যি নিয়ম নামানে তাৰ ৰাহু সো এইকেইটা চিম্পটমছ আপোনালোকে প্ৰত্যেকে চালেই গম পাব ৰাহু ভাল নেবে এতিয়া কথাটো হ'ল মই পোন প্ৰথমে আপোনালোকক উল্লেখ কৰিছো যে আমাৰ সমাজৰ 90% মানুহ ৰাহু বেয়া প্ৰভাৱৰ ফলত ভুগি আছে আপুনি আপোনাৰ যদি ৰাহু বেয়া হয় তাক কেনেকৈ ঠিক কৰিব মই খুব ইম্পৰ্টেন্ট সিলেক্টেড মই 5টা পইণ্টৰ কথা ক'ম yes সেইকেইটা আপোনালোকে কৰিলে আপোনাৰ যদি বেয়া ৰাহুৰ দশা মহাদশা চলি আছে বা ৰাহুৰ পৰা দুখ কষ্ট পাই আছে বা আপোনাৰ জনম কুণ্ডলীৰ ৰাহু দুখিত অৱস্থাত আছে তাৰ পৰা আপুনি যথেষ্টখিনি উদ্ধাৰ পাব আৰু এটা কথা জানিব আপুনি অভ্যাসৰ জোৰত নিজৰ মনৰ শক্তিৰ বলত কিন্তু নিজৰ বেয়া ৰাহু আপুনি ভাল কৰিব পাৰে yes প্ৰত্যেককে জানক এইটো কথা প্ৰত্যেককে জানক মনৰ জোৰ আৰু অভ্যাসৰ ইমান বেছি শক্তি আছে কি কৰিব প্ৰথম যাৰ ৰাহু বেয়া কিচেনত অগ্নিকোণৰ কিচেনত বহি পিৰাত বহি ভাত খোৱা আৰম্ভ কৰক yes মনত ৰাখক সেকেন্ড গোমূত্ৰ বটল পাই যে
গৌমূত্ৰত আঙুলিটো জুবুৱাই পেলাই নিজৰ মূৰৰ ওপৰত ৰাতিপুৱা 3 বাৰ মাৰক গৌমূত্ৰটো ঘিণ কৰিবলগীয়া কোনো বস্তু নহয় খুব এটা পবিত্ৰ বস্তু আমাৰ হিন্দু শাস্ত্ৰত মূৰৰ ওপৰত আপুনি 3 বাৰ গৌমূত্ৰ ছটিয়াওক যদি আপোনাৰ সন্তান তেনেকুৱা হয় সন্তানক মূৰৰ ওপৰত ৰাতিপুৱা এটা আঙুলি সময় 3 বাৰ এইদৰে ছটিয়াই দিয়ক 3 নম্বৰ যাৰ ৰাহু বেয়া এডাল ডিঙিত এডাল ৰূপৰ চেইন yes ডিঙিত এডাল ৰূপৰ চেইন পৰিধান কৰক 4 নম্বৰ ৰাহু বেয়া কি কৰে প্ৰবাহিত নদীত নাৰিকল বিসৰ্জন দিয়ক yes কেতিয়া দিব পাৰে মঙ্গলবাৰে দিব পাৰে শনিবাৰেও দিব পাৰে বুধবাৰেও দিব পাৰে প্ৰবাহিত নদীত নাৰিকল বিসৰ্জন দিব লাগে 5 নম্বৰ ৰাহু বেয়া সকলক এটা সাংঘাতিক উপায় হৈছে হনুমান চালিসা পাঠ কৰিবলৈ লগা মই হনুমান চালিসা প্ৰতি বাৰে কৈ আহিছো ভিডিও প্ৰস্তুত কৰিছো সবিশেষ নকওঁ কিন্তু মই এটা কথা কওঁ ৰাহুটো এটা বিৰাট শক্তিশালী গ্ৰহ আপোনালোকে জানে বিৰাট শক্তিশালী শনি হওক ৰাহু হওক সাংঘাতিক শক্তিশালী ইয়াক বশ কৰা ইমান সহজ নহয় হনুমান চালিসা পাঠ কৰাৰ লগে লগে বুজিছে মুখে পাঠ কৰিব ন সেই এনাৰ্জিটো যদি ডেভেলপ হ'ব আপোনাৰ মাজত থকা ৰাহুৰ সেই বেয়া প্ৰভাৱখিনি লাহে লাহে কমিবলৈ আৰম্ভ কৰিব ৰাহু শান্ত হ'ব আৰু আপোনাক ক্ষতি কৰা দিশটো নোহোৱা হ'ব সো হনুমান চালিসা পঢ়া আৰম্ভ কৰক আপোনাৰ ৰাহু বেয়া ৰাহু আপোনাৰ ভাল হৈ যাব সো 5টা কথা জনাল বেয়া ৰাহু প্ৰত্যেকে আপোনাৰ জীৱনত বেয়া ৰাহু প্ৰত্যেকে এইকেইটা সাধাৰণ নিয়ম পালন কৰি মনৰ জোৰেৰে অভ্যাসৰ জোৰেৰে আপোনালোকে আপোনাৰ জীৱনত ৰাহুৰ যি দুখ কষ্ট পাই আছে ন তাৰ পৰা পৰিত্ৰাণ পাব পাৰে যিমান পাৰে ভিডিওটো শেয়াৰ কৰক কাৰণ কেলে চক বহুত মানুহ আছে মই প্ৰথমে কৈছো 90% মানুহ ৰাহুৰ বেয়া প্ৰভাৱত ভুগি আছে আমাৰ সমাজত মই যিকেইটা কথা কলো সেইকেইটা সিম্পটমছ আপুনি চিনি পোৱা আত্মীয় স্বজন নিজৰ ঘৰৰ ক্ষেত্ৰত ৰিজাই চালেই গম পাব এই ভাল সিম্পটমছ কিমান কেজন মানুহৰ আছে বেয়া সিম্পটমছ কিমান কেজন মানুহৰ আছে যিকেইটা ভাল সিম্পটমছ মই কলো ন সেইকেইজন দেখিব সদায় সাকসেসফুল মানুহে আশা কৰো আজি এই ভিডিওটোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো যিমান পাৰে ভিডিওটো শেয়াৰ কৰক অসমৰ চুকেখনে শেয়াৰ কৰক যিমানে মানুহে জানিব সিমানেই বেছি উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিওৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় হেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ